নমস্কাৰ। আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ আজি নতুন খণ্ডলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন বৈষ্ণৱ পুৰুষ, যিজন ব্যক্তিয়ে গেলেকী অঞ্চলত নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁৰ এক বিশেষ পৰিচয় আছে যে তেওঁ গোটেই কীৰ্তন ভাগ আৰু ভাগৱতৰ প্ৰতিটো শ্লোক তেওঁৰ মুখস্থ কণ্ঠস্থ হৈ আছে। যেতিয়াই যি সময়ত দৰকাৰ হয় তেওঁ সেই শ্লোকসমূহ, সেই পদসমূহ তেওঁ ক'ব পাৰে আৰু সেয়া হৈছে আমাৰ সকলোৱে সুপৰিচিত নামাচাৰ্য ভকত মংগলমূৰ্তি হিচাপেও তেওঁৰ এক বিশেষ নাম আছে, শ্ৰীযুত অজিত গগৈ বাপজনা। আপোনাক আমাৰ এই খণ্ডলৈ স্বাগতম জনাইছোঁ। আপুনি যিহেতু আমাৰ অঞ্চলত এক আপোনাৰ সুনাম আছে, এজন ভকত হিচাপে, এজন হাতোলা হিচাপে আপোনাৰ কীৰ্তনৰ হওক বা ঘোষা হওক বা ভাগৱতৰ শ্লোকবোৰ পদসমূহ ইমান যে আপোনাৰ কণ্ঠস্থ হৈ থাকে, মুখস্থ হৈ থাকে, আপুনি কেনেকৈ এয়া আয়ত্ত কৰিব পাৰিলে? কৃষ্ণ কৃষ্ণ। আমি 82 চনৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ নামঘৰত বিশেষ আমাৰ চেমনীয়া দলটোৱে কিছু কাম কৰিবলৈ হাতত ল'লে। হাতত লোৱাৰ পাছতেই আমি নামৰ সংকীৰ্তন পাৰ্টি উলিওৱা হ'ল। সংকীৰ্তন পাৰ্টিত ঘূৰোতে ফুৰোতে তেনেধৰণে নামৰ প্ৰতি আকৃষ্ট হোৱা হ'ল আৰু তেনেধৰণে সকলোৱে কাজ সকামত যাওঁ আৰু গুৰু আহে আমাৰ হৰি গৃহলৈ, আপোনাৰ বছৰি 2-3জন গুৰু আহে। তেওঁলোকৰ আলপৈচান ধৰোঁ, কাপোৰ কানি ধুই দিওঁ। দোকানৰ পৰা বিড়ি, চুৰত, চেদা এনেকুৱাবিলাক খাইছিলে তেওঁলোকক আনি দিওঁ। তাৰপৰা গোসাঁইবিলাকে মোক খুব মৰম কৰে। মৰম কৰে আৰু তেখেতলোকে ভাত এমুঠি নোখোৱাকৈ মোক আহিবলৈ নিদিয়ে। এনেধৰণে ফুৰোতে ফুৰোতে আৰু গুৰুসকলেও কিছু কিছু কথা ডাঙৰসকলৰ লগত পাতি থাকে। সেইবিলাক শুনি থাকোঁতে তেওঁলোকৰ হেৰি প্ৰতি অলপমান মনটো ধাবিত হ'ল। ধাবিত হোৱাতে আৰু গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনেও বিশেষকৈ লগত লৈ ফুৰে। লৈ ফুৰাওঁতে তেওঁলোকৰ লগতে সেইবিলাক গীত, পদ, জাত এনেকুৱাবিলাক দুআষাৰ, এষাৰ দিহানাম বা কীৰ্তনীয়া নাম তেনেধৰণে গাঁৱতে বেছি অলপ আকৃষ্ট হোৱাতে হৈছে আৰু তেনেধৰণে আৰু এজনে আমাৰ গেলেকীত নামৰ দায়িত্ব ল'লে। নামৰ দায়িত্ব লওঁতেও তাতো আমাক অংশগ্ৰহণ কৰোৱালে আৰু গায়ন যোৱা শিকিবলৈও আমাৰ বয়োজ্যেষ্ঠ কেইজনমানে আলোচনা কৰিলে। আলোচনা কৰাত তেওঁলোকৰ লগত গায়ন বায়নো শিকিলোঁ। তেনেধৰণে ইমানখিনি পাইছেহি। গতিকে আৰু সেইবিলাক আমি চাবৰ কাৰণেও আমাক কয় বোলে তুমি কীৰ্তনত পাবা, প্ৰহ্লাদ চৰিতত পাবা আৰু ঘোষা এখন গুৰুজনাই কৈছে ঘোষা বোলে নিগম শাস্ত্ৰ। গতিকে ঘোষা ক'লেও নেথেলে। ভাগৱতে বা কীৰ্তনে বোলে পঞ্চম স্কন্ধত চাবা, চতুৰ্থ স্কন্ধত চাবা, এনেধৰণে কয়। গতিকে ঘোষাখন নিগম শাস্ত্ৰ বুলি কওঁতে মনলৈ ভাৱ আহিলে যে সেইখন বৰ ভাল পুথি নেকি। গতিকে তেনেধৰণে ঘোষাবিলাক চাবলৈ ল'লোঁ। আপোনাৰ মুখস্থ কেনেকৈ হ'ল? যে প্ৰতিটো পদ আপোনাৰ মুখস্থ থাকে। এইটো মুখস্থ কৰি হ'ল নে কেনেকৈ? ভকতৰ লগত অহৰ্নিশ গাই থকা হয়। গাই থাকোঁতে সেইবিলাক মনলৈ আহিয়ে যায় মুঠতে। গতিকে তেনেধৰণে আয়ত্ত হৈ গৈছে। হয়, আৰু আমাৰ অঞ্চলত যিমান ধৰ্মীয় কামবিলাক হয়, মাংগলিক অনুষ্ঠানবোৰ হয়, আৰু সেই অনুষ্ঠানবোৰ কিছুমানে ঘৰত পাতে, কিছুমান সামাজিক অনুষ্ঠানবোৰত পাতে। কিন্তু আপুনি প্ৰতিটো অনুষ্ঠানতেই আপুনি জড়িত হৈ থাকে। এই যে অনুষ্ঠানবোৰত জড়িত হৈ থাকে আৰু বিশেষকৈ ঘোষা, কীৰ্তন, ভাগৱতৰ সুৰটো বেলেগ বেলেগ।
আৰু আগৰ দিনত আপোনালোকে যেতিয়া পাঠ কৰিছিলে বা পাঠ কৰিবলৈ আৰম্ভ কৰিছিলে তেতিয়া সুৰ আৰু এতিয়া সুৰ মাজত কিবা পাৰ্থক্য আছে নে একেখিনি সুৰেই হৈ আছে? এনেকে পাৰ্থক্য দেখা যায়। বিশেষকৈ মানে ভাগৱত ভাগী প্ৰচাৰ প্ৰসাৰ প্ৰচলনটো বেছি হৈছে। গতিকেলৈ ভাগৱতৰ গীত মাতবিলাক বেছিকৈ মানে এতিয়া যুৱ সমাজে আমাৰ মানে পাছৰ উত্তৰাধিকাৰীসকলে তেওঁলোকে সেই ভাগৱতৰ সুৰ গাওঁতে অকণমান মানে সুৰবিলাক অলপমান হেৰি হৈছে। হয়, মানে এতিয়া কীৰ্তনত কি থাকে? পদ থাকে আৰু কি থাকে? ঘোষাটো তেনেকে কিবা দুলৰি এই বিষয়ে অলপ কওকচোন। ঘোষাখন আমাক মানে গুৰুজনে কোৱা মতে সপ্তচন্দী পুথি বুলি কোৱা হয়। সপ্তচন্দী অৰ্থাৎ ঘোষাখনত ৭টা ছন্দ আছে। এই ছবি আছে, ছবি প্ৰায় মানে ছবিৰ পাছতে মানে দুলৰী ছন্দ, ছবি ছন্দ তাৰ পাছত মানে পদছন্দ, পদছন্দৰ পাছতে মানে আপোনাৰ লেছাৰী ছন্দ, তাৰপৰা ঘোষা ছন্দ, নাম ছন্দ, এনেধৰণে এই 7টা ছন্দ থকা পুথি ঘোষাখনক কোৱা। মানে প্ৰত্যেকৰ সুৰটো বেলেগ বেলেগ? প্ৰত্যেকৰ সুৰটো বেলেগ বেলেগ। এনেই আপুনি এই মুহূৰ্তত এটা গাই দিব পাৰিব নেকি? গাব পৰা হয়। বোলে আমি লেছাৰী ছন্দত মানে এনেধৰণে গাওঁ। বোলে জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ আহান জীৱনী প্ৰায় যাৰ মনে প্ৰবেশ যদি হলাহল পান কৰে পলয় ব্ৰহ্মীত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাই ভয়। মানে প্ৰত্যেকৰে সুৰটো বেলেগ বেলেগ বেলেগ। আৰু আমি যিমান ধৰ্মীয় অনুষ্ঠানবোৰ পাতো সেইবোৰ আমি নামকৰণ কৰিব পাৰোঁ। ধৰি লওক কিছুমানে গুৰু পায়স দিয়ে, কিছুমানে বছৰেকীয়া নাম কীৰ্তন কৰে, তাত প্ৰত্যেকৰে আশীৰ্বাদটো বেলেগ বেলেগ। এতিয়া গুৰু আমি যেতিয়া পায়স দিওঁ তেতিয়া তাত কেনেধৰণৰ আশীৰ্বাদ দিব লাগে, নাম প্ৰসংগ কৰিলে কেনেধৰণৰ আশীৰ্বাদ দিব লাগে, আৰু বিভিন্ন অনুষ্ঠানত বিভিন্ন ধৰণৰ আশীৰ্বাদ দিয়ে। এই আশীৰ্বাদ সম্পৰ্কে অলপ কওকচোন। সেইবিলাক কোনটো সকামত সেইবিলাক মানে গুৰুজনৰ হ'লে গুৰুজনক উদ্দেশ্যি ক'ব লগা হয়, বা নাম পাঠৰ অনুষ্ঠান হ'লে বিশেষে নামৰ প্ৰাধান্য দি নামৰ কথাখিনি ঘোষা ভাগৱতৰ মানে আশীৰ্বাদ দিয়া হয়। গতিকেলৈ তেনেধৰণে ভাগ ভাগকে আছে আৰু বয়োজ্যেষ্ঠসকলে তেনেকে কৈ গৈছে বোলে এইটো তেনেধৰণে মানে সকলো আশীৰ্বাদ সকলোতে একে নহয়। গতিকেলৈ যি কৰ্ম কৰিছে সেইটোকে উদ্দেশ্যি মানে ক'ব লগা হয়। আমি এতিয়া লক্ষ্য কৰিলে দেখা পাওঁ যে শাস্ত্ৰ উত্তম গীতা মহাশাস্ত্ৰ বুলি কয়। আৰু যেতিয়া মানুহৰ মৃত্যু হয়, মৃত্যু হওঁতেও আমি কেতিয়াবা গীতা পাঠ কৰোঁ, কিন্তু বেছিভাগ সময় আমি ঘোষা পাঠ কৰোঁ। যিহেতু গীতাখন শ্ৰেষ্ঠ বুলি কোৱা হয়, কিন্তু গীতাখন পাঠ নকৰি কিয় এই ঘোষাখন পাঠ কৰা হয়? বোলে আমুক শ্লোক পঢ়িব, 3টা কোট পঢ়িব, মৃতকৰ আত্মা সদ্গতি হ'ব, এনেধৰণে যে কথাবোৰ কয়, এই সম্পৰ্কত আপুনি কি ক'ব? এই সম্পৰ্কত ঘোষাখন প্ৰায় জেগাতে দেখা যায় হেজাৰী চন্দ্ৰকে পঢ়ে, হেজাৰী ঘোষাই মাতে। কিন্তু এই জ্যোতিষীবিলাকে অকণমান তাত ভকতসকলক দুখ নিদি পেলাই এটা নিৰ্ধাৰণ কৰি দিয়ে, বোলে কণ্ঠলগ্নলৈকে গাবা বা 175 গাবা। আৰু তেনে অনুসাৰে তেওঁ চলি কৰি যাওঁতে মাহ তিথি নক্ষত্ৰ এইখিনি মানে গণনা কৰা হয়। মাহ বাৰ তিথি নক্ষত্ৰ যদি সকলোখিনি বেয়া পৰে তেতিয়া অলপমান ঘোষাটো অলপ বেছিকৈ লিখি দিয়ে। হেজাৰী ঘোষা বুলি ক'লে যে ঘোষাখনত 1000 একোট আছে। 1000 একোট আছে কাৰণে সেই হেজাৰী ঘোষা বুলিয়ে কৈ থয়। এই লাষ্টৰ কোট মানে হেৰি জানিয়া ভজিও ভাই বুলি মানে সেই মাধৱে সেই গুৰুজনে মানে কৈ দোহাৰি থৈছে। দোহাৰি থোৱাৰ কাৰণে তেওঁ সেই কোটটো লেখ নলৈ পেলাই হেজাৰী ঘোষা বুলি মানে কৈ থয়।
আৰু আপুনি যিহেতু আগৰ পৰা এই ধৰ্ম কৰ্মৰ লগত জড়িত হৈ আছে, আৰু আগতেও মানুহবিলাকে ধৰ্ম কৰ্মৰ লগত জড়িত হৈ আছিলে, হয়তো কম হ'ব পাৰে, বেছি হ'ব পাৰে, কিন্তু আজিৰ তাৰিখতো নতুন প্ৰজন্মও ইয়াৰ লগত জড়িত হৈ পৰিছে। আপুনি অতীতৰ আৰু বৰ্তমানৰ মাজত কেনেকুৱা পাৰ্থক্যটো কেনেকুৱা ধৰণৰ দেখিছে? এতিয়াতো বেছিয়ে ভালেই পাইছোঁ আমি এই বৰ্তমানত। আগত প্ৰায় মানে বয়োজ্যেষ্ঠসকলে সেই ল'ৰামতীয়া ডেকামতীয়া দেখিলে বিশেষকৈ মানে পঢ়িবলৈ বা পঢ়িবলৈ নিদিছিল। হয়। এতিয়া সকলোৱে যেতিয়া নেকি চকু হ'ল বা সকলোৱে মানে শিক্ষা বিদ্যাত জনা হ'ল, জনাৰ কাৰণে এতিয়া বেছিয়ে আগ্ৰহী দৰে লাগে। তেনে অনুসাৰে মানে এতিয়া ভাটৌ শিক্ষাৰ দৰে বুলিও মনলৈ আহে। হয়। মানে পুৰা গভীৰভাৱে কাৰ্য কৰি পেলানি তেওঁলোকে মানে দৃঢ়তাৰে ল'ব পৰা নাই বুলি এতিয়া বৰ্তমান ভাবোঁ। হয় হয়। দৃঢ়তাৰে যিহেতু ল'ব, তেতিয়া মানে ঐকান্তিক ভাৱ আহিব। ঐকান্তিক ভাৱ অহাৰ লগে লগে আপোনাৰ হৃদস্থিতত আপোনাৰ সাঁচ বহি যাব। সাঁচ বহি যোৱাৰ লগে লগে তেওঁ মানে মনৰ পৰা আঁতৰি নাযায় আৰু। মানে পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে। আৰু আপোনাৰ আৰু এটা পৰিচয় আছে যে আপুনি জ্যোতিষী হিচাপে বা মংগলজ্যোতিষ হিচাপেও আমাৰ অঞ্চলত সুনাম গঢ়িবলৈ সক্ষম হৈছে। আমাৰ অঞ্চলৰ যিমানবিলাক ব্যক্তিয়ে কিছু মাংগলিক কাম কৰিবলগীয়া হয়, বিশেষকৈ গ্ৰহ চক্ৰৰ কাৰণেও আপোনাৰ ওচৰলৈ আহে। আপুনি এই বৃত্তিটোৰ লগত মানে কেনেকৈ জড়িত হৈ পৰিলে? তেখেত এতিয়া মোৰ গুৰুজন মানে প্ৰয়াত। হয়। ডিম্বেশ্বৰ গগৈ। হয়। তেখেত মোৰ মানে সম্বন্ধীয় ককা। হয়। তেওঁ প্ৰতিটো ক্ষণতে তেওঁ মানে জনাই থাকে যে নাতি তুমি মোৰ কাৰ্যভাৰটো মানে বহন কৰিব লাগিব, আৰু তোমাকে দিম। তোমাকে দিম এনেকৈ মানে প্ৰতি ক্ষণতে মানে কাম চলাই থাকে। কাম চলাই থাকে, পাছত আৰু মানে তেখেতৰ এনেই মোক কিতাপ পত্ৰবিলাক চাবলৈ দিয়ে। চাবলৈ দিয়ে, চাওঁ আৰু মুঠতে পাছত তেওঁ মানুহকে পঠিয়াই দিবলৈ ল'লে, আৰু 2-4 দিন মানে শিকায়। ঘৰলৈ আহে, ঘৰলৈ আহি শিকাই, এইটো এনেকৈ কৰিবা, এইটো তেনেধৰণে কৰিবা, এইটো ইয়াত চাবা, এইখিনি কথা তিথিয়ে বাৰে নক্ষত্ৰই মানে লিখিব লাগিব। হয়। আৰু তাৰিখটো লিখিব লাগিব। আৰু আপোনাৰ এই ৰাশি চন্দ্ৰ এইটো ৰাশি চক্ৰ বা এইটো বোলে পতাকী চক্ৰ, এইটো কাৰণে ভাগ্য চক্ৰ, এই ভাগি বোলে আপোনাৰ খন্নাই চক্ৰ, এইখন হ'ল বোলে আপোনাৰ ৰিষ্ট চক্ৰ। এনেকৈ ধৰণে চক্ৰবিলাক দেখুৱাই, আৰু সেইখিনি দেখুৱাই দিয়াতে মই নকৰোঁ বুলিয়ে আছিলোঁ। নকৰোঁ বুলি থকা স্বত্বেও তেখেতে মানে মানুহ আমাৰ ঘৰলৈ পঠিয়াই দিয়ে। তেওঁ পাছত মানে চাব লগাত পৰিলেগৈ আৰু। চাব লগাত মানে তাৰপৰা চাওঁ, চাই কৰি লিখি পেলাই সেই আকৌ বুঢ়াক দেখাওঁ। আমি যেতিয়া বৰ্ষ চক্ৰ গণনা কৰায় বা কোনোবা কৰিবলৈ আহে, তেতিয়া আমি প্ৰায় দেখোঁ যে প্ৰায়বিলাক মানুহৰ ৰাহু কেতু শনি মানে দৃষ্টি থাকে বুলি মানে লিখা হয় বা কোৱা হয়। এই ৰাহু কেতু কিয় মানুহৰ যে ইমান অশুভ হৈ থাকে, প্ৰায়বিলাক মানুহৰ লগতেই অশুভ দেখাই যায়, ইয়াৰ কাৰণ কি বাৰু? এই গ্ৰহকেইটা মানে আপোনাৰ বিশেষকে মানে তেওঁলোকে অপকাৰেই কৰে বেছিকে। অপকাৰ কৰে মানে এনেই ওপৰুৱাকে থাকিলে বিশেষ একো নাই। এই নিচস্থ হৈ থাকিলে বা তেওঁলোকৰ মানে পোনপটীয়া মানে বক্ৰ দৃষ্টি হৈ থাকিলে, এই তেনেকুৱাত মানে অকণমান তাৰ দুখটো নিৰূপণ কৰিব লগা হয়। আপুনি যিহেতু এই জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত হৈ আছে, আৰু বহুত মানুহক আপুনি বিধান দিয়ে, এই যে বেলেগক আপুনি বিধান দিয়ে, তাৰ কাৰণে এই অশুভ শক্তিয়ে আপোনাক কিবা অশুভ প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে নি, বা কিবা আপুনি অনুভৱ কৰে নি যে মানুহক মই এনেকৈ উদ্ধাৰ কৰিবলৈ এনেকুৱা ব্যৱস্থা দিছোঁ, তাৰ কাৰণে এই অশুভ গ্ৰহকেইটাই আপোনাৰ ওপৰত কিবা অশুভ প্ৰভাৱ পেলোৱাৰ আপুনি কিবা ইংগিত পায় নি, অনুভৱ কৰে নেকি? অনুভৱ কৰাটো হয় বিশেষকে। তেনেকুৱাবিলাকত আমি অলপ তেনেকুৱা ঠেকা ঠুকুলি খাইছোঁ।
এই যিবিলাক মানে আপোনাৰ ডাঙৰ ডাঙৰ পুষ্কৰ বুলি নিৰ্ধাৰণ কৰি দিয়ে, হয় সেই পুষ্কৰবিলাকত বিশেষকৈ 2-3 দিনলৈ অকণমান মানে জলকা মাৰিব লগা এটা পৰিস্থিতিয়ে দেখা দিয়ে। হয় বিশেষকৈ খোৱা বোৱা কৰিবলৈ ইচ্ছা নাযায়। সপোনত কিবা দেখে নেকি? সপোনত বিশেষকৈ দেখা নাযায় প্ৰায়। হয় এই মনৰহে এইবিলাক ধাৰণা। মানে বিশেষত এতিয়া সেই নামক দিশতাই বিশ্বাস কৰিলে সেইখিনি ক্ৰিয়া কৰিব নোৱাৰে বিশেষকৈ। হয় হয় এতিয়া আপুনি লোকক উদ্ধাৰ কৰিবৰ কাৰণে যিবোৰ বিধি বিধান দিয়ে, তাৰ কাৰণে নিজেও কিছুমান বিশেষ কিবা বিধি বিধান আপুনি মানি ল'বলগীয়া হয় নেকি বা হয় মানিছে নেকি? হয়, মানিব লগা হয় মানুহ। হয় কেনেধৰণৰ এনেই যদি চমুকে কয়, এজন জ্যোতিষশাস্ত্ৰৰ কাৰণে জ্যোতিষশাস্ত্ৰবিদৰ কাৰণে কোনখিনি দিশে মানে অলপ আহুকাল কৰে বা অলপ দিশ মানিবলগীয়া হয়? বক্ৰ দৃষ্টিটোত মানে অকণমান অশুভ প্ৰভাৱ এটা পৰে। হয় আৰু তাৰ লগতে ৰাস্যাধিপতি হয় ৰাস্যাধিপতিজন যদি মানে অষ্টম স্থানত, চতুৰ্থ স্থানত থাকে, হয় এই তেনেকে অকণমান এই অশুভ প্ৰভাৱ এটা পেলায়। শাস্ত্ৰৰ লগত জড়িত থকা জ্যোতিষীসকলে কয় যে মানুহৰ মৃত্যু দিন বাৰটো গণনা কৰি উলিয়াব পাৰি। আপুনি এই ক্ষেত্ৰত কি ক'ব, বিশ্বাস কৰেনে বা আপুনিও এইটো চাব পাৰে নেকি মানুহ এজনৰ মৃত্যু কেতিয়া হ'ব পাৰে? এটা সাধাৰণ নমুনা এটা দিয়ে। হয় মানে সেই খন্দাই চক্ৰত সেই আয়ুসৰ কথাখিনি গণনা কৰা হয়। আৰু সেই লিষ্টবিলাকতে সেইখিনি নিৰূপণ থাকে। হয় লিষ্টবিলাকত নিৰূপণ থাকে যিমানখিনি চনলৈকে বা যিমান বৰ্ষলৈকে লিষ্ট নিৰূপণ কৰি দিব, তাতে মানে বুজিব পৰা যায়। হয় আৰু প্ৰত্যেকজন মানুহৰ আমি লক্ষ্য কৰিলে দেখোঁ যে কিছুমানৰ দুখ হয়, কিছুমান সুখ হয়, কিছুমান আৰ্থিকভাৱে ধনী হয়, কিছুমান আৰ্থিকভাৱে দুখীয়া হয়। এই ধনী হ'বৰ কাৰণেও জ্যোতিষশাস্ত্ৰৰ কিবা উপায় নিয়ম আছে নেকি, যে এইখিনি নিয়ম কৰিলেই মানুহজন ধনী হয় বা এইখিনি নিয়ম নকৰিলে এজন মানুহ দৰিদ্ৰ হয়, এনেকুৱা কথা আছে নেকি? সেইখিনি পাঠৰ ব্যৱস্থা কিছুমান দিছে। হয় সেই পাথৰবিলাক কিছুৱে গ্ৰহণ কৰে, কিছুৱে নামকে প্ৰাধান্য দিয়ে। হয় সেই সংক্ৰান্তত মানে আমি বিশেষকৈ আমি সেই নীলম বা এমেথিছ হয় বা সেই কামেন্দু এনেকুৱাবিলাক আমি ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। হয় সেইবিলাকৰ পাথৰ দিয়াৰো মানে বেলেগ পুথি আছে। হয় হয় সেইখিনি তাত আছে গণনা। আৰু এটা কথা কয় যে মানুহৰ ভাগ্য অনুসৰি জীৱনটো পৰিচালিত হয় আৰু জন্ম হোৱাৰ আগতে ভাগ্য লিখি যায়। যিহেতু ভাগ্য যদি লিখা থাকেই, পাথৰবিলাকে জানো ইয়াক খণ্ডন কৰিব পাৰে? এই ক্ষেত্ৰত আপোনাৰ মতামত কি? পাথৰবিলাকৰ মোটামুটি মানে বিশ্বাসে মিলে হৈ হয় তৰ্কে বহুদূৰ। গতিকেলৈ এক শ্ৰেণী মানুহে দৃঢ়তাৰে বিশ্বাস কৰে। হয় আৰু বিশেষকৈ নামক প্ৰাধান্য দিয়াসকলে শাস্ত্ৰ ভাগৱতৰ বাণীবিলাক দৃঢ়তাৰে মানি লোৱাসকলে সেই পাথৰ বিশ্বাস কৰে। হয় আৰু আমি ভগৱানক যিহেতু দেখা নাই চকুৰে, কিন্তু মানুহে ভগৱানৰ ছবিখন অংকন কৰিছে আৰু ভগৱানৰ ছবিবিলাকতো ভগৱানক পাথৰ পিন্ধি থকা হিচাপে অংকিত কৰিছে। তাৰ সেই দৃষ্টিৰে চাবলৈ গ'লে ভগৱানেও ধৰি লওক পাথৰ পিন্ধিছে। এইটো শুদ্ধ হৈছে নে আপুনি কি ক'ব? তেখেতে মানে সকলো বস্তু অলংকাৰ হিচাপেহে মানে গ্ৰহণ কৰিছে। হয় আৰু আপুনি যিহেতু পুৰুষৰ জীৱন কেৱল ধৰ্ম কৰ্মৰ লগত জড়িত হৈ আছে, মাংগলিক কামৰ লগত জড়িত হৈ আছে, কেতিয়াবা আপুনি ভগৱানৰ যি উপস্থিতি বা ভগৱানৰ কিবা পৰশ পোৱা যেন কিবা অনুভৱ হয়নে? বা আপুনি কিবা হৃদয়ে অন্তৰে কিবা কোৱা কথাটো ভগৱানে পূৰ্ণ কৰা বুলি আপোনাৰ কেতিয়াবা অনুভৱ হৈছে নেকি? পৰশটো পৰে আৰু সেইবিলাক কেতিয়াবা এই সপোন সমাধিটো পোৱা যায়। আৰু আমিতো দৃঢ়তাৰে বিশ্বাসে কৰিছোঁ অদৃশ্য এটা শক্তি আছেই।
গতিকেলে আৰু মানে এনেধৰণে ঘোষাটো সকলো কথাবিলাক লিখিছে। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজো হয়, ৰাম নামে মাৰণা মাৰে পাপ কটকৰ ক্ষয়। গতিকেলৈ নামৰূপী ভগৱন্ত ইয়াৰ মাজতেই আছে বুলি আমি দৃঢ়তা আছে আমাৰ। আৰু গতিকেলৈ সেই দৃঢ়তাই আমি মানে আগবাঢ়ি গৈ আছো। আৰু প্ৰতিটো ক্ষণতে আমি ঈশ্বৰক মানে বিশ্বাস কৰোঁ। আৰু বহুত মানুহে বহুত কঠোৰভাৱে মানে কিছুমান ব্ৰত পালন কৰে, কিছুমানে উপবাসে থাকে, কিছুমানে 2 দিন 3 দিন নোখোৱাকৈ থাকে। এনেকুৱা উগ্ৰ উপবাস কৰি ব্ৰত পালন কৰি ভগৱানৰ প্ৰিয় হ'ব পাৰিনে? আপুনি কি ভাবে? ব্ৰত বিধানবিলাক আছে, সেইবিলাক মানে কৰ্মকাণ্ডীয় বুলি ধৰা হয়। ব্ৰত বিধানটো থাকিবই লাগিব, আমি সেইটোও ভাবোঁ। এতিয়া ব্ৰত বিধানত এতিয়া বিশেষকে টপ 3টা দেখাইছে, কায়তপ, বাক্যতপ আৰু মনস্তপ। যিকোনো ঈশ্বৰৰ কৰ্ম কৰিবলৈ গ'লে শৰীৰটো নিকা হৈ যাবই লগা হয়, সেইটো হ'ল মানে আপোনাৰ কায়তপ। আৰু বাক্য তপটো হৈছে আপোনাৰ বাক্য সকলো সঠিকভাৱে ক'ব লাগিব, আৰু মিছাটোতো ক'বলৈ নহয়। আৰু মানে মানুহজনে বুজি উঠাকে মানে ধুনীয়াকৈ মানে তাক ক'ব লাগিব, সেইটো হ'ল বাক্য তপ। আৰু আমি যেতিয়া লক্ষ্য কৰোঁ তেতিয়া দেখা পাওঁ যে এজন ভকতে বা এজন সদাচাৰী ব্যক্তিয়ে যিমানবিলাক নীতি নিয়মৰ মাজেৰে জীৱনটো পৰিচালিত কৰে, জীয়াই থাকে, তেনেধৰণে আন এজন মানুহে, সাধাৰণ মানুহে এজনে ইমানখিনি নীতি নিয়ম পালন কৰিব নোৱাৰে। এজন মানুহ হিচাপে কোনকেইটা নিয়ম সাধাৰণতে পালন কৰিব লাগে, যিকেইটা নিয়ম পালন কৰিলে চলি যাব পাৰি জীৱনটো? সদাচাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো থাকিবই লাগিব। বিশেষ কঠোৰতা আমি নাভাবোঁ। মানে ঈশ্বৰৰ কথাটো গুণে বা ধনে বা মনত স্মৰণ বুলি কৈছে। গুণী থাকিলেও হয়, মনত স্মৰণ কৰিলেও ঈশ্বৰকে সেৱা কৰা হয়। সেই ধৰণেহে আমি ভাবোঁ। আৰু আপুনি যিহেতু প্ৰায়বিলাক শাস্ত্ৰই অধ্যয়ন কৰিছে, আৰু প্ৰায়বিলাক শাস্ত্ৰই পদসমূহ বা ইয়াৰ লগত জড়িত শ্লোকসমূহ আপুনি কণ্ঠস্থ কৰিছে, মুখস্থ আছে, আপোনাৰ হৃদয়ত আছে। আপোনাৰ এই গোটেই শাস্ত্ৰসমূহৰ ভিতৰত কোনখন শাস্ত্ৰৰ কোনকেইটা পদ বা শ্লোকে আপোনাক বেছি মানে আকৰ্ষিত কৰে, বা যিকেইটা আপুনি চৰ্চা কৰি বেছি ভাল পায়, কৈ ভাল পায়, কোনকেইটা আপোনাৰ বেছি মনত বা ভাল লাগে? শ্লোকবিলাক পঢ়ি খুবেই ভাল লাগে। খালি অৰ্থটো মানে বুজি পাব লাগে। অৰ্থটো বুজি পালে সলসলীয়াকৈ মানে ক'ব পৰা। অৰ্থটো কেনেকৈ বুজি পাব পাৰি? ধৰি লওক আমাৰ গীতাতে আছে এটা শ্লোক, প্ৰিয়তাং বন্দে পুৰন্দৰী কাক্ষ সৰ্বযজ্ঞেশ্বৰং তুষ্মিন তুষ্টে তলৈক তুষ্ট পিনিতাং পিনিতে জগত। সেই শ্লোকভাগী দ্ৰৌপদী অন্ন দুবাখাই গ্ৰহণ কৰোঁতে সেই শ্লোকভাগী লিপিবদ্ধ হৈছে। প্ৰিয়তাং বন্দে ভগৱানক বন্দনা কৰিছে। পুৰন্দৰী কাক্ষ, ভগৱন্তৰ আন এটা নাম পুৰন্দৰী কাক্ষ। প্ৰিয়তাং বন্দে পুৰন্দৰী কাক্ষ সৰ্বযজ্ঞেশ্বৰং, সকলো যজ্ঞৰে অধিকাৰী ভগৱন্ত। তুষ্মিন তুষ্টে তলৈক তুষ্ট পিনিতাং পিনিতে জগত। ভগৱন্ত যদি তুষ্ট হয়, তলৈকবাসীয়ে তুষ্ট। সেই ক্ষুদ্ধান্ন দুৰ্বাসাৰ ভগৱন্তই গ্ৰহণ কৰাৰ লগে লগে দুৰ্বাসাৰ দুৰ্বাসাৰ মানে উদৰ পূৰ হৈ গ'ল। তেওঁৰ লগত যোৱা ঋষি মুনিসকলো গুচি আহিব লগা। আৰু এটা কথা আমি ক'ৰবাত শুনা পাইছিলোঁ, মই যদিও পঢ়িছিলোঁ নি কিতাপ এখনত, এই শ্লোকসমূহৰ বোলে ইমান শক্তি আছে, সঠিক ৰূপত যদি শুদ্ধ স্থানে মাতিব পাৰে তেতিয়াহ'লে দেৱতাসকলে বোলে আহিবলৈ বাধ্য হয়। আগতে যেতিয়া যজ্ঞ কৰিছিলে তেতিয়া সেই ঋষি মুনিসকলে এই শ্লোকসমূহ পাঠ কৰিছিলে, আৰু সেই
শ্লোকবোৰ মানে ইমান মহাত্ম্য আছিলে, তেওঁলোকে দেৱতাসকলে যিজন দেৱতাক মানে আৰাধনা কৰে তেওঁ আহিবলৈ বাধ্য হৈছিলে বোলে। এই কথাটো সঁচানে আপোনাৰ মতে? এইটো সঁচাই ক'ব লাগিব। তেখেতলোকে যিহেতু একেবাৰে সুদীৰ্ঘ বিশ্বাসে মানে তেওঁলোকে নিয়মে নীতিয়ে সেই শ্লোকবিলাক, ঈশ্বৰৰ বাণীবিলাক তেওঁলোকে মানে প্ৰচাৰ প্ৰসাৰো কৰিছিল বা হৃদয়ঙ্গমো কৰিছিল বা তেনেধৰণে কৰ্মত মানে ব্যৱহাৰো কৰিছিল। আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ব্যস্ততাৰ মাজতে আমি আপোনাক আজি পালোঁ, আৰু যিহেতু আপোনাৰ সময় নাই, বিভিন্ন ধৰণৰ মাংগলিক কামসমূহৰ লগত আপুনি জড়িত হৈ থাকে, আজিও বেলেগ এটা অনুষ্ঠানৰ পৰা আপুনি আহি এতিয়া পাইছিলেই। মোৰ সৌভাগ্য যে আপোনাক আজি লগ পালোঁ। শেষত এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি ভগৱানক কেনেকৈ ধাৰণ কৰিছে বা ভগৱানক আপুনি কেনেকৈ লৈছে জীৱনত? বেছিভাগ আমি তেওঁ ৰূপটো আমি মনলৈ আনো, আৰু তেওঁ কৰা তুতি মিনতি প্ৰাৰ্থনা এইবিলাক মনলৈ আনো, মানে আওৰাওঁ, আগ পাছলেও আকৌ আওৰাওঁ। এই তেনেধৰণে মানে আমি ঈশ্বৰৰ সেই বিশ্বাসটো আমি ৰাখি আছোঁ। ধন্যবাদ, আপুনি ইমানখিনি আমাক সময় দিলে, আৰু ভৱিষ্যতে আমি পুনৰ আপোনাৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু যিহেতু শাস্ত্ৰৰ তত্ত্বসমূহ ইমান সহজে জানিব পৰা নাযায়, শিকিব পৰা নাযায়, কিন্তু আপোনালোকৰ দৰে ব্যক্তিসকলৰ, অভিজ্ঞ ব্যক্তিসকলৰ আমি যেতিয়া সান্নিধ্য পাওঁ, সংস্পৰ্শ পাওঁ, তেতিয়া এই তত্ত্বসমূহৰ বিষয়ে কিছু জানিবলৈ আমি উপায় হিচাপে পাওঁ। আৰু আমাৰ ইয়াৰ সৌভাগ্য যে আমাৰ অঞ্চলত আপোনালোকৰ দৰে সদাচাৰী ব্যক্তি আছে, যাৰ কাৰণে আমাৰ অঞ্চলসমূহৰ বিভিন্ন ধৰণৰ মাংগলিক কাম কাজসমূহ সুচাৰুৰূপে হৈ আহিছে। এনেকুৱা এটা সমস্যা আমাৰ হোৱা নাই যে আমি অনুষ্ঠানসমূহ কৰিব পৰা নাই, ভকতৰ বা সদাচাৰী ব্যক্তিসকলৰ অভাৱৰ কাৰণে। কিন্তু আপোনালোক আমাৰ অঞ্চলত আছে, আমাৰ অঞ্চলটো আপোনালোকে উদ্ধাৰ কৰি আছে, আৰু ভগৱানে আপোনালোকক কৃপা কৰক। আৰু আপোনালোকৰ পৰা আমি আৰু বহুত শিকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি ইমানতে সামৰিছোঁ। আৰু আমি দৰ্শকসকলেও বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই অনুষ্ঠানটো চাই কেনে পালে কমেণ্ট কৰিব, আৰু বিশেষকৈ ছাবস্ক্ৰাইবাৰ কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কথাখিনি আমি আপোনালোকৰ মাজলৈ লৈ যাব পাৰোঁ। পুনৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ লগ পাম। ধন্যবাদ। কৃষ্ণ।